নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। গোটেই বিশ্বত কি হৈ আছে আপোনালোকে নিশ্চয় গম পায়। পেপাৰত হেডলাইন হৈ আছে, কিন্তু টিভি টক শ্ব'ত নাই, বিশেষকৈ অসমৰ টিভি টক শ্ব'ত নাই। আৰু সেই যে গদি মিডিয়াৰ এংকাৰ যিবিলাক আছে, গদি মিডিয়া আছে, গোভক যিকেইটা আছে, খুব নাচি আছে। কাক খতম কৰিলে? আয়াতুল্লাহ আলী খামেনিক খতম কৰিলে। এই খামেনিক যে খতম কৰিলে, এতিয়া আমি কিমানজনে খতম হ'ব লাগিব সেইটো খবৰ আছে নে নাই? ঘটনাটো কি হৈ আছে অলপ সিকুৱেঞ্চ, আমাৰ মহিষাৰ ভাষাত কি বুলি কয়, ক্ৰনলজি। এই ক্ৰনলজিটো কি বুলি ক'ব? মোদীৰ ঠাইত আজি ৰাহুল গান্ধী তেনেকৈ গৈ ইজৰাইলত পাৰ্লামেণ্টত এনেকুৱা স্পীচ দিলে, কি কৰিলে? এবাৰতো নাক কাটিলে। তাৰপিছত আপোনালোকে মন কৰিছেনে ফটোটো? একেবাৰে ক্ল'জ আপ ইজৰাইলৰ প্ৰেচিডেণ্টৰ লগত, তেওঁৰ পত্নীৰ লগত একেবাৰে ক্ল'জ আপ। আকৌ সেই মনত পৰি যায় এপষ্টাইন ফাইলৰ কথাবিলাক। কি কথা বতৰা পাতি আছিলে? মোদীৰ চইচ জানিব বিচাৰিছিলে নেকি তেওঁৰ পত্নীয়ে? সেইমতে গোটেই তেওঁৰ সফৰৰ এৰেঞ্জমেণ্টবিলাক হ'ল নেকি? বিভিন্ন প্ৰশ্ন আহি যায়। এপষ্টাইন ফাইলটো আহিলে, এতিয়া কিন্তু আৰু বহুত ফাইল সময়ত ওলাব। দিন একে নাথাকে, সময় বলৱান। কথাটো সেইটো, বেলেগ আৰু কোনো ষ্টৰ নাই। এতিয়া আমাৰ মানুহবিলাক যে নাচি আছে, এতিয়া চাওকচোন, কাৰণ যি হৈছে ঘটনাটো, আৰু ইয়াৰ প্ৰথমবাৰ নহয়, ইয়াৰ আগতেও ইৰাকত হওক, আফগানিস্তান হওক, ইৰাণ হওক, চবতে একেটা কাৰবাৰ। ক'ৰবাত নিউক্লিয়াৰ হুমুক পাইছে, একো নাই, এনেই বকৱাচ বাজি। এই যে গোটেই যে বিশ্বটো আজি অশান্তি, শান্তি যে নাই, তাৰ মূল খলনায়ক কোন জানেনে? মূল খলনায়ক হ'লগে ট্ৰাম্প। আৰু আমাৰ ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিঅ' পলিটিক্সৰ যি মাহাত্য যোনটো আছিলে, যি ইম্পৰ্টেঞ্চ আছিলে, সেই ইম্পৰ্টেঞ্চ কিন্তু একেবাৰে নাইকিয়া। কোনে কৰিলে? নেহেৰু কৰা নাই, ইন্দিৰা গান্ধী কৰা নাই, ৰাহুল গান্ধী কৰা নাই। এইটো কৰিছে আমাৰ এই বিশ্বগুৰু, চেল্ফ মেড, নিজে বনোৱা বিশ্বগুৰু। স্বয়ম্ভু ভগৱান যেনেকৈ থাকে, তেওঁ হ'লগৈ স্বয়ম্ভু বিশ্বগুৰু মোদী। তেওঁ প্ৰস্থান তাৰ পৰা কৰিলে, লাগি গ'ল আকৌ ঝেং। 2025 মনত পেলাওক, 2025তো তেনেকৈ হৈছিলে, কিন্তু ইজৰাইল তেনেকৈ তাৰ প্ৰত্যুত্তৰ দিয়া নাছিলে। অলপতে চিটুৱেশ্যনটো চামলি গ'ল, কিন্তু এইবাৰ ইৰাণ কিন্তু তাৰ একেবাৰে প্ৰত্যুত্তৰবিলাক দি আছে। আৰু আয়াতুল্লাহ খামেনি যে মৰিলে, তাক যে মৰা হ'ল, তেওঁ জানিছিলে কিন্তু তেওঁ মৰিব পাৰে। কিন্তু এইবিলাক মানুহ দেশৰ কাৰণে মৰিবলৈ সাজু আছে। ইন্দিৰা গান্ধী দেশৰ কাৰণে মৰিবলৈ সাজু, ৰাজীৱ গান্ধী সাজু, তেনেকৈ এইবিলাক ৰেকৰ্ড আছে। কিন্তু এই যে হিন্দুত্ববাদী, এই যে RSS, এই বিজেপিৰ কমেণ্ট বক্সত এটা কমেণ্ট দিয়ক যে কোনজন ব্যক্তি দেশৰ কাৰণে মৃত্যু হ'ল। কোনো নমৰে। এইকেইটাই হাৰামীকেইটাই আমাৰ দেশৰ মানুহক মাৰিব। এতিয়া কি হ'ব? বয় বস্তুৰ দাম বাঢ়িব। কিয়? কাৰণ পেট্ৰলজাত সামগ্ৰীৰ দাম বাঢ়িব। এইটো এটা বঢ়িয়া চান্স। কিন্তু ৰাছিয়া যেতিয়া সস্তাত আমাক ক্ৰুড অইল দি আছিলে, আমাৰ ৰেটটো কি কম হৈছিলে নে? কম নাই হোৱা না, পূৰা লুটিছে, পূৰা লুটিলে। আৰু তেতিয়া আমাৰ এই গদি মিডিয়া কি প্ৰচাৰ কৰিছিলে না, আমি দেশৰ কিহৰ ঘণ্টা দেশৰে। এতিয়া কি কৰিব? চান্সৰ ডেন্স, আকৌ মূল্যবৃদ্ধি কৰিব। বাছ, আপোনালোকৰতো মূৰত একোৱেই নাইকিয়া। কাৰণ যোৱা 12টা বছৰ গোবৰ পূৰা মূৰত ভৰাই দিয়া হৈছে, বেলেগ আৰু কোনো ষ্টৰি নাই। সেইটোৱে গোবৰটো যদি আপুনি কোনো ডক্টৰক দি ওলাব নোৱাৰে, যদি চাফা কৰিব নোৱাৰে, তেনেকৈ দেশখন যাব। ইমান ক্ৰুচিয়েল মেটাৰ। মোদী, অমিত শ্বাহ, ফাৰ্মে, কাৰো কোনো দমে নাইকিয়া। কিহৰ ঘণ্টা বিশ্বগুৰু? কিহৰ থাৰ্ড ইকনমি? কিহৰ ফ'ৰ্থ ইকনমি? কি হৈ আছে? কোনো কাকো নাকি লগাবলৈ অৱস্থাই নাই। কিন্তু ফচিম আমি। লাজ চৰম থকা উচিত। এইটোতো বেছি দিনৰ কথা নহয়, 2025 হ'ব লাগে মোৰ যদি ভুল নহয়, যেতিয়া আমেৰিকাৰ পৰা ভাৰতীয়বিলাকক, ইনক্লুডিং আপোনাৰ গুজৰাটীবিলাকক যেতিয়া হাতে ভৰিত চিগল বান্ধি পঠিয়াইছিলে, তেতিয়া নচা নাই কেলে? নাচিবলৈ একো নাই। ভাৰতৰ যি গৰিমা, ঐতিহাসিক গৰিমা, এই গৰিমা কিন্তু জৱাহৰলাল নেহৰুৰ পৰা
আজি কপতি মই যে বাৰে প্ৰতি ইয়াৰ আগৰ এপিছডবিলাকতো কৈছোঁ, জৱাহৰলালক যদি সমালোচনা কৰিবলৈ হ'লে আগত জৱাহৰলালৰ নখৰ সমান তাৰ যোগ্যতাটো আন, তাৰ পিছতে সমালোচনা কৰিবি। গতিকে ইয়াত ইমান উৎফুল্লিত হ'বলৈ নাই। আপোনালোকে জানেনে ইৰাণত 10 লাখ আমাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰী আছে। আপোনালোকে চিন্তা কৰিছেনে তাহাঁতৰ কথা? লক্ষ লক্ষ তেওঁলোকৰ জোনত কিন্তু ভাৰতীয় মানুহ আছে। বিভিন্ন কাম কাজত কিন্তু তেওঁলোকে তাত ৰুটি ৰুজিৰ কাৰণে এনেকুৱা বিশ্বগুৰু হ'ল, এনেকুৱা থাৰ্ড ইকনমি হৈ গ'ল যে আমাৰ ইয়াত দেশত হেৰি নাই, ভালভাৱে পঢ়িবলৈ ইনষ্টিটিউশ্যন নাই, চাকৰি নাই, তেওঁলোকে বাহিৰত গ'ল। ব্যৱসায়ৰ সুযোগ নাই, কাৰণ ব্যৱসায়ৰ সুযোগটো আদানী আৰু আম্বানী লৈ লৈছে মোদীৰ আশীৰ্বাদত। এইবিলাক কাৰবাৰটো হৈ আছে ন। তো ক'ৰ ইছ্যুটো এড্ৰেছ নহয় কেলে হয়? আজি জম্মু কাশ্মীৰত সেইটোক লৈ প্ৰতিবাদ হৈছে। আমাৰ অসমৰ এই তথাকথিত যিবিলাক খিলঞ্জীয়া মুছলমান, তথাকথিত এইকাৰণে কৈছোঁ, খিলঞ্জীয়া মানে বেলেগক খিল মৰাৰ কাৰণে, কোনো কাম নাই সেইবিলাকৰ, তাহাঁতি কোনো মাত নাই। গতে চিয়া চুন্নি এইসব ৰাজনীতি কৰি লাভ নাই। মিয়া মানে মিয়া, মুছলমান মানে মুছলমান, এই খিলঞ্জীয়া মুছলমান, বাংলাদেশী মিয়া, সেইবিলাক একো নাই। মই আগতো কিন্তু কৈ আছোঁ, তো যেতিয়াই কোনো আক্ৰমণ হৈছে, শান্তিৰ বিপক্ষে কোনো ৰাষ্ট্ৰ গৈছে, তেতিয়াই কিন্তু সেইটো আমাৰ প্ৰতিবাদ কৰা উচিত, ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন। মই আপোনালোকে এইবিলাক লৈ আলোচনা নহয় কেলে? কাৰণ আমাৰ অসমৰ যিবিলাক টিভি এংকাৰ আছে, ডাঙৰ ডাঙৰ টিভি চেনেল খুলি বহি আছে, অকল দেখোন হিমন্তৰ প্ৰকৰত লাগি আছে। হিমন্তৰ প্ৰকৰত লাগ না, কোনে মানা কৰিছে? আমিওতো হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰোঁ। মোদীক এই মুহূৰ্তত কোনো ধৰণৰ সমালোচনা কেলে হোৱা নাই? অসমৰ টক শ্ব'বিলাক ভয় খায় নেকি? ভয় খায় চাগে। এইবিলাক হৈ আছে। গতিকে মূৰত যি গোবৰ সোমাই গৈছে, আপোনালোকে যোনে যিমান নিজকে মানে ইণ্টেলেকচুৱেল বুলি কওক, আপুনি শিক্ষিত বুলি কওক, দিমাগত একো নাই, চব ভুচা ভৰাই দিয়া হৈছে। এই ভুচাবিলাক ওলাওক, তেতিয়া আপোনালোকে চিহ্নিত কৰিব পাৰিব। আৰু ইয়াতো অসমতো যি নিৰ্বাচন, তাৰ যি কাৰবাৰ চলি আছে, তাতো কিন্তু আপোনালোকে প্ৰপাৰলি আইডেণ্টিফাই কৰিব লাগিব যে কোন অসমক সুৰক্ষা দিব পাৰিব, কোন অসমক উন্নত কৰিব পাৰিব। ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষতো প্ৰয়োজন, আৰু ঠিক তেনেকৈ কিন্তু ট্ৰাম্পৰো ঠাইত বেলেগ একজন মানুহ দৰকাৰ। অকল মই ইণ্ডিয়াত থাকি, অসমত থাকি মই যিহেতু বিৰুদ্ধে কৈছোঁ, এই তেনেকুৱা নহয়। খুদ আমেৰিকাত কিন্তু ট্ৰাম্পৰ এই যে নীতি আছে, সেই নীতিৰ এগেইনষ্টত মাত মাতি আছে। ইজৰাইল যে আপোনাৰ গাজাত আক্ৰমণ কৰিলে, পেলেষ্টাইনৰ ওপৰত অত্যাচাৰ কৰি আছে, তাৰ বিৰুদ্ধে কিন্তু আমেৰিকাত প্ৰতিবাদ হৈছে। কিন্তু আমাৰ ফৰেন পলিচি কি? আমাৰ ফৰেন পলিচি হ'ল যে আমি পেলেষ্টাইনৰ পক্ষত। আকৌ মোদীৰ পলিচি কি? মই ইজৰাইলৰ পক্ষত। য'তে আপুনি মোদী ক্লোজ আপ ফট দেখিব না, সব গোলমাল হ'ব। গোলমাল হে ভাই, সব গোলমাল হে। এপষ্টাইন 2 ফাইলো কিন্তু ওলাই যাব, খুব বেছি আৰু সময় নাই, কাম ডাউন ষ্টাৰ্ট হৈ গ'ল। তো গতিকে মই আজি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, ভালটো লগা উচিত। যদি ভাল নালাগে, যদি লাইক নকৰে, তাৰমানে মূৰত গোবৰটো সোমাই আছে। আপুনি চাব, ডক্টৰৰ ওচৰত যাবলৈ খালি লাইক এটা টিপক, শ্বেয়াৰ কৰক, কমেণ্টছ দিয়ক, আৰু লগতে ছাবস্ক্ৰাইব কৰক। আপোনাৰ চাব মূৰৰ পৰা যিমান গোবৰ আছে ওলাই যাব। গতিকে আমি এই ভিডিঅ'ৰ যোগেদিও এছেছ কৰিব পাৰিম যে কিমানজন মানুহ গোবৰ মূৰৰ পৰা ওলাব পাৰিছোঁ। নহ'লে কোনো বচাব নোৱাৰে। কাৰণ 4টা পীঠৰ যে শংকৰাচাৰ্য আছে, শংকৰাচাৰ্যক যদি আজি পাকিস্তানে এনেকৈ আক্ৰমণ কৰি মাৰি পেলালে হয়, তেতিয়াহ'লে আপোনাৰ হিন্দুকেইটা কি ঘণ্টা কৰিলে হয়? গতিকে তাত যিটো হৈছে, এইটো অন্যায় হৈছে। আমাৰ লগতো হ'লে হ'ব, কিন্তু দেশভক্তিৰ নামত 200 টকা পেট্ৰলৰ দাম দিবলৈ কিন্তু সাজু হোৱাটো চূড়ান্ত মূৰ্খামি। নমস্কাৰ।